ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ মেট্ৰিক পৰীক্ষাৰ্থীক দিয়া হ'ব 10,000 টকা। এই 10,000 টকা কোনে পাবা আৰু কেনেকৈ ইয়াৰ বাবে আবেদন কৰিবা সম্পূৰ্ণ আজিৰ ভিডিঅ'টোত দেখুৱাম। সো ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটোত যিকোনো জব ইনফৰমেশ্যন তথা ষ্টাডি বিভাগ ভিডিঅ'জবোৰ দিয়া হ'ব। সো এই চেনেলটোৰ লগত জড়িত থাকিবা। যিহেতু 9 এপ্ৰিল তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ দিন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। সো এই ৰিজাল্টৰ আগতেই এই কামবোৰ কৰিব লাগিব, পিছত কৰিলে নাপাবা। ইয়াৰ বাবে কি নথিপত্ৰ জমা দিব লাগিব আৰু কি ডকুমেণ্ট লৈ যাব লাগিব সম্পূৰ্ণ আজিৰ ভিডিঅ'টো দেখুৱাম। সো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকা। সো সম্পূৰ্ণ চাই থাকিলে বুজিবা, স্কিপ কৰি চালে বুজি নাপাবা। বলা দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। যেহেতু স্কলাৰশ্বিপ এমাউণ্ট 80% মাৰ্কছ বা তাৰ ওপৰত যদি পোৱা 10,000 টকা দিব, আৰু 75% বা তাৰ ওপৰত পালে 7,000 টকা দিব, আৰু 60% বা তাৰ ওপৰত পালেও 5,000 টকা দিব। এইটো এটা সোণালী সুযোগ, অৰ্থাৎ যিমান ভাল মাৰ্ক পাবা তিমানেই বেছি টকা পাবা। সো যিসকলে এপ্লাই কৰিব ভাবি আছা তেওঁলোকে সম্পূৰ্ণলৈকে চাই থাকা, কেনেকৈ এপ্লাই কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ দেখুৱাম। The Assam government is introducing a new scheme for 2026 SSLC aspirants, providing 300 monthly aid to support their studies, reported India Today NE and via Facebook. Additionally, ইয়াৰ লগে লগে local institutes in Lower Assam or such as the Lower Assam Academy. Lower Assam এটা একাডেমি স্কুল হয়, এইটো এটা ডাঙৰ হয় অসমৰ ভিতৰত। স্কলাৰশ্বিপ টেষ্ট এইটো বৰপেটাত আছে, আৰু ইয়াৰ বাবে ইয়াত এটা স্কলাৰশ্বিপ টেষ্ট পাতিছে 5 এপ্ৰিল তাৰিখে 2026। হাউলি নেশ্যনেল ছায়েন্স একাডেমি টেষ্ট, এইটো এটা নেশ্যনেল ছায়েন্স একাডেমি টেষ্ট, আৰু ইয়াৰ অফাৰ কেছ প্ৰাইজেছ এণ্ড স্কলাৰশ্বিপ আপ টু 10,000 ফৰ টপ স্ক'ৰ্ছ। যিসকলে টপ স্ক'ৰ্ছ কৰিব তেওঁলোকক 10,000কৈ টকা দিয়া হ'ব। এইটো এটা স্কলাৰশ্বিপ, এইটো এটা গভৰ্ণমেণ্ট নহয়, এইটো এটা প্ৰাইভেটেই হয়, হ'লেও 10,000কৈ টকা দিব। এই টেষ্টটোত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। এইটো বৰপেটা ডিষ্ট্ৰিক্টত অৱস্থিত স্কুল হয়, আৰু ইয়াৰ লয়াৰ আছাম একাডেমি স্কলাৰশ্বিপ কাম এডমিশ্যন টেষ্ট 2026। ইয়াৰ এডমিশ্যন টেষ্টটো দিয়া আছে হেল্ড এট বৰপেটা, এইটো বৰপেটাত অৱস্থিত। অফাৰিং আপ টু 10,000 ইন প্ৰাইজেছ ফৰ 85% প্লাছ স্ক'ৰ্ছ। 85% অথবা তাতকৈ ওপৰত পালে একৰ্ডিং টু ইনষ্টাগ্ৰাম 85% অথবা ওপৰত পালে 10,000কৈ টকা দিব এই টেষ্টটোত। আৰু ইয়াৰ এক্সাম ডিটেইলছ দিয়া আছে। ডেট 5 এপ্ৰিল 2026, 5 এপ্ৰিল তাৰিখে ইয়াৰ এক্সাম হ'ব। আৰু ইয়াৰ ৰিপৰ্টিং টাইম তাত গৈ থাকিব লাগিব 9:30 AM, আৰু এক্সাম টাইম দিয়া আছে 10টা বজাত আৰম্ভ হ'ব, 11:30 বজালৈকে চলিব। আৰু ইয়াত কি ছাবজেক্ট আহিব সম্পূৰ্ণ দেখুৱাম। আৰু ভেন্যু ঠাইটো দিয়া আছে লয়াৰ আছাম একাডেমি বৰপেটা ডিষ্ট্ৰিক্টত আছে এইটো। আৰু ইয়াত ছাবজেক্ট থাকিব ক্লাছ 10 লেভেল অনুসৰি ইংলিছ, জেনেৰেল মেথছ থাকিব, পজিবল ছায়েন্স, GS জেনেৰেল ছায়েন্সো থাকিব পাৰে। আৰু ইলিজিবিলিটি কোনে দিব পাৰিব, SSLC মেট্ৰিক এক্সাম দিয়া এই 2026 বেটছ ষ্টুডেণ্টছ। 2026 বৰ্ষত যিসকলে মেট্ৰিক পৰীক্ষা দিছা সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই পদটোত এপ্লাই কৰিব পাৰিবা স্কলাৰশ্বিপটোৰ কাৰণে 10,000ৰ কাৰণে। ৰিকুৱায়াৰ্ড ডকুমেণ্টছ, ইয়াৰ বাবে কি ডকুমেণ্ট লাগিব, এডমিট কাৰ্ড, মেট্ৰিক পৰীক্ষা দিয়া এডমিট কাৰ্ডটো লাগিব, SSLC মাৰ্কশ্বিট পাছত লাগিব পাৰে, যেতিয়া এক্সাম দি পাছ হৈ যাবা পিছত লাগিব, আৰু পাছপোৰ্ট চাইজ ফটো লাগিব, আৰু আধাৰ কাৰ্ড লাগিব। এইকেইটা হৈছে এক্সাম দিয়াৰ সময়ত লৈ যাব লাগিব এই ডকুমেণ্টকেইটা। আৰু স্কলাৰশ্বিপ ডিটেইলছ 80% বা তাৰ ওপৰত পালে 10,000, 75% বা তাৰ ওপৰত পালে 7,000, 60% বা তাৰ ওপৰত পালে 5,000 টকা দিব। আৰু এক্সামটো 5 এপ্ৰিলত হ'ব, টাইম 10 বজাৰ পৰা 11:30 বজালৈকে। এইটো থাকিব লয়াৰ আছাম একাডেমি, ছাবজেক্ট থাকিব ইংলিছ আৰু মেথছ, আৰু লগতে জেনেৰেল ছায়েন্স, বায়'লজি, ফিজিক্স এইবোৰো থাকিব। এই স্কলাৰশ্বিপটোৰ বাবে যিসকলে এপ্লাই কৰিবা তেওঁলোকে লয়াৰ আছাম একাডেমিত গৈ প্ৰধান শিক্ষকৰ লগত যোগ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা, অথবা বেলেগ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা গৈ তোমালোকে এই কণ্টেক্ট নম্বৰটোত যোগাযোগ কৰি এপ্লাই কৰিব পাৰিবা। তাৰপিছত লোকেশ্যন দি পেলাই গৈ তোমালোকে এই এক্সামটো দিব পাৰিবা। এই এক্সামটো দিলে তোমালোকক 10,000 অথবা
7,000 টকা 5,000 টকা হ'লেও তোমালোকে লাভ কৰিব পাৰিবা। সো এইখিনি আছিল আজিৰ ভিডিঅ'টো। সো ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।